এবাৰ যদি লোকৰ দায়িত্ব লোৱা ষ্টাৰ্ট কৰিলি নহয় গোটেই জীৱন লোকৰ কাৰণেই মৰিব লাগিব আৰে এইবোৰ তই কি কৈছ সি বাইক ক'ত পালে মই কেনেকৈ জানিম বাপেকে দিয়া নাই যদি চুৰ কৰি আনিছে চাগে চুপ সিটোক থ'বলৈ কিয় আহিছিল তাৰ চাগে মোৰ লগত আহি ভাল লাগে তই কোচিং ক্লাছ কৰিবলৈ গৈছ নে এনেকৈ বাইকত ঘূৰি ফুৰিবলৈ গৈছ মোৰ ল'ৰা ছোৱালীকেইটাক কোনেও যাতে আঙুলি টোৱাই কথা ক'ব নোৱাৰে তোমাৰ ল'ৰাকেইটাৰ কথা মই নাজানো কিন্তু তোমাৰ এই ছোৱালীজনীক আঙুলি টোৱাই কথা ক'ব পৰাকৈ মই কোনো কামেই নকৰোঁ মোৰ ভাগ্য ভাল যে আপুনি মোক ঘৰৰ ল'ৰাৰ নিচিনাকৈ ৰাখিছে নহ'লে চাগে কাৰোবাৰ ঘৰত কাম কৰা ল'ৰাই হ'লোগৈহেঁতেন তই কিয় কাৰোবাৰ ঘৰৰ কাম কৰা ল'ৰা হবি কাম কৰা ল'ৰাবোৰতো মোৰ নিচিনাই যাৰ কোনো ঘৰ নাই মাক দেউতাক নাই কোনে কৈছে তোৰ ঘৰ নাই হা ক কোনে কৈছে তোৰ মা দেউতাৰ নাই বুলি এইখন ঘৰৰ কোনোবাই কৈছে তই মোক ক নাই নাই দেউতা কোনেও কোৱা নাই কিন্তু সত্যটোতো সত্যই নহয় কেতিয়াও নহয় এইখন তোৰ ঘৰ মই তোৰ দেউতাৰ আৰু ভিতৰত তোৰ মাৰ আছে এইখন ঘৰলৈ অনাৰ দিন ধৰি তোক মই কৈ আহিছোঁ যে এইখন তোৰ ঘৰ প্ৰকাশ বিকাশৰ দৰে তই মোৰ মাজু সন্তান এই কথাবোৰ পাহৰি তই মোৰ মনত এনেকৈ দুখ দিয় কিয় হেই মোৰ কিয় খং উঠাও হা এই কথাটো কৈ তই কিয় মোৰ খং উঠাও তই মোৰ ল'ৰা নহয় বুলি কিয় ক হা কিয় ক দেউতা আৰু নকওঁ আপোনাক মই নিজৰ নহয় বুলি কেতিয়াও নাভাবোঁ আপোনাক আৰু কেতিয়াও কম নথওঁ কেতিয়াও কম নথওঁ ঐ দাদা হা কাইলৈ তোৰ ভাল চাৰ্ট পেণ্ট এযোৰ মোক দিবিচোন মোৰ চাৰ্ট আকৌ তোক কিয় লাগে কাইলৈ এফালে যাব লগা আছে লগৰ এটাৰ বায়েকৰ বিয়া মোৰ ভাল চাৰ্ট পেণ্ট নাই তই এযোৰ দিবিচোন মোৰনো বিয়া খাব পৰা চাৰ্ট ক'ত আছে অ' হ'লেও তোৰ কাপোৰবিলাক নতুন হৈ থাকে দেচোন কিমান কাপোৰ চাগে তই নিপিন্ধাকৈ তেনেকৈ ভৰাই থৈ দিছ মই যে তোৰ দৰে নতুন কাপোৰ পালে ৰাফ ইউজ নকৰোঁ সেইকাৰণে মোৰ বহুত কাপোৰ ভাল হৈ থাকে আৰে আৰে দাদা তই আৰে দাদা মানুহেতো কাপোৰ পিন্ধিবৰ কাৰণে লয় ন আলমাৰীত থ'বৰ কাৰণে আৰু কোনোবাই কাপোৰ কিনে নেকি ভৰাই থ'লে দৰকাৰৰ সময়ত লোকক কাপোৰ বিচাৰি আহিব নালাগে তই এতিয়া যেনেকৈ মোক বিচাৰি আহিছ ৰচোন ৰ তই মোক লোকৰ বুলি ক'লি ন চেণ্টি দি থাকিব নালাগে যা যা আলমাৰীৰ পৰা উলিয়াই লওঁগৈ নাই নাই তই যে মোক লোকৰ বুলি ভাবিবও পাৰ এতিয়া এই চাৰ্টটোৰ কাৰণে তই নিজৰ চেলাব নালাগে মইতো কেতিয়াবা এনেকৈ লোকৰ বুলি ভাবিছোঁ কচোন তই
হ'ব যা যোনটো ভাল লাগে সেইটো বাছি ল চাৰ্টটো ডাঙৰ কথা নহয় জাননে কিন্তু তই যে মোকে যি বুলি কলি কামুৰি নাথাক কৈছো নে তোক চাই ল'বলৈ যিটো মন যায় সেইটোকে চাই ল যা অ'কে লমেই তোৰ বস্তু মানে মোৰেই দেচোন লগে যা য়েছ বল নাই মানে চুবাই থাকে হেৰা ক'লানে কথাটো কাকে কোৱাৰ কথা কৈছে এনি বাইকত উঠা কথাটো ক'লানে নাই আৰে তাৰমানে তুমি একোৱেই কোৱা নাই হেৰা এইবিলাক কথা বাহিৰত ওলালে বৰ বেয়া কথা হ'ব মানুহে গম পালে কি ক'ব কোনে কি ক'ব মানুহে কি ক'ব হা মানুহৰ আৰু কাম নাই কোনে ক'লৈ কাৰ লগত উঠি গৈছে সেইবোৰ চোৱাহে কাম নেকি কৰা যি কৰা কৰা মই সময় থাকোঁতে তোমাক কথাখিনি সকীয়াই দিছোঁ পাছত কিন্তু মোক নুদুখিবা আপুনিও যে আৰু বৰ অদৰকাৰী কথাবোৰ ভাবি থাকে হে অদৰকাৰী মই অদৰকাৰী কথা ক'লোঁ আমাৰ ছোৱালী লোকৰ বাইকত ঘূৰি ফুৰিব আৰু চিনাকি ল'ৰা এটাৰ লগত ঘৰলৈ যেনিবা তাই বাইকত উঠি আহিলেই তাতে আপুনি ইমান সন্দেহ কৰিব লাগেনে সন্দেহ নহয় শংকা গাভৰু ছোৱালী লোকৰ বাইকত এনেকৈ ঘূৰি ফুৰিলে এই বাপেকবিলাকৰ শংকা হয় নিজৰ ল'ৰা ছোৱালীক তেনেকে সন্দেহ কৰিব নাপায় তুমি কথাটো বুজা নাই কিয় বুজিছো মই ভালকৈ বুজিছো অপৰাধীক সন্দেহ কৰি কৰি নিজৰ ল'ৰা ছোৱালীকেইটাকো ভাল চকুৰে নোচোৱা হৈছে কি ইমানকৈ পঢ়িব লাগে কাৰণেইতো মই টেকনিকেল লাইনটো নল'লো চিম্পলি ডিগ্ৰীটো লৈ ল'ম বাছ তাৰপিছত কি হ'ব চিম্পলি ডিগ্ৰীটো লৈ কি কৰি খাবি মই প্ৰতিটো কথাতে ভুল ধৰিবলৈ নাযাওঁ মই যি দেখি আহিছোঁ যি ফেচ কৰি আহিছোঁ সেইবিলাক দেখি শুনি মই ভয় খাইছোঁ আজিকালি ল'ৰা ছোৱালীৰ এই অবাধ স্বাধীনতাই সিহঁতৰ বিপদ মাতি আনিছে আপুনি এনিৰ এই সাধাৰণ কথাত যে ইমান ভয় খাইছে ডাঙৰ বাবা বা বিকাশৰ লগততো ইমান চিৰিয়াছ নহয় সিহঁতে ক'ত যায় কাৰ লগত যায় কেনেকে থাকে সিহঁতকতো আপুনি চকু নিদিয়ে ঐ দাদা এইটো ভাল লাগিবনে এইটো চা যা যা ভাল লাগিব বিয়া ঘৰত একেবাৰে জিলিকি থাকিবি যা আৰে চাই পেলাই ভালকে কওঁ না ভাল লাগিব যাচোন মোৰ পঢ়াৰ সময়ত ডিষ্টাৰ্ব নকৰ ইমানকৈ পঢ়ি নাফালিলেও হ'ব দে নাফালিলেও পাছ কৰিবলৈতো পঢ়িব লাগিব ইমানকৈ পঢ়িব লাগে কাৰণেইতো মই টেকনিকেল লাইনটো নল'লো চিম্পলি ডিগ্ৰীটো লৈ ল'ম বাছ তাৰপিছত কি হ'ব চিম্পলি ডিগ্ৰীটো লৈ কি কৰি খাবি চাই থাক আৰে তই চাই থাক না মোৰতো এতিয়া তোৰ বা এনিৰ দৰে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰতো কোনো ইচ্ছা নাই মই বনি আছো এটা আৰ্মি অফিচাৰ তহঁততকৈ বহুত আৰামত লাইফ কটাম আৰ্মি লাইফ হ'বলা আৰামৰ বুদ্ধু আৰে বিন্দাছ লাইফ কাম কৰা মানুহ থাকিব আৰে খোৱাৰ সময়ত খানা ৰেডি যোৱাৰ সময়ত গাড়ী ৰেডি
জোতা চাফা কৰালৈকে কাম কৰা মানুহে কৰি দিব। লাডাখৰ বৰফৰ মাজত ডিউটি কৰিব লাগিব, পাবি মজাটো। এডভেঞ্চাৰ লাইফ দাদা, মই তেনেকুৱা এটা লাইফে ভাল পাওঁ। ঘৰৰ পৰা যে আঁতৰি থাকিব লাগিব। আৰে দাদা, বছৰত এবাৰ ছুটি পামতো। ঘৰখন এৰি ইমান দিন বাহিৰত থাকিবলৈ মন যাব। লাইফটো বনাবলৈ হ'লে ঘৰখন এৰিবই লাগিব। ঘৰখনত খামুচি ধৰি থাকিলে নহ'ব নহয়। তই ভাবচোন, মই যদি কৰ্ণেল চৰ্ণেল হৈ যাওঁ, কি ভাল লাগিব। তাৰমানে তোৰ ঘৰত থকাৰ মতলব নাই। তই চাৰা জিন্দগী ঘৰত থাকিব পাৰিবি? থাকিব লাগিব। মই তোৰ দৰে ঘৰ বাৰী এৰি লাইফ বিচাৰি যোৱাত নাই। আচ্ছা, তই মোক এটা কথা কচোন, তই যদি ইঞ্জিনিয়াৰিঙৰ চাকৰি এটা পাৱ, সেইটো যে ঘৰতে পাবি, তাত কি গেৰেণ্টি আছে? এইবোৰ ঘৰ দুৱাৰৰ কথা ভাবি থাকি লাভ নাই দাদা। কাৰ জীৱন ক'ত আছে কোনে জানে। তয়ো যদি ঘৰত নাথাক, ময়ো যদি ঘৰত নাথাকোঁ, এনেও যদি বিয়া হৈ যায়, মা দেউতাৰ লগত থাকিব কোন? দেৱ, শুনাচোন, এনেয়ে একো বেয়া কাম কৰা নাই। চিনাকি ল'ৰা এটাৰ বাইকত উঠি ঘৰলৈ আহিছে, একো বেয়া কথা নহয়। এই ল'ৰা ছোৱালীবিলাক এনেকেই বেয়া হয়। কেনেকে বেয়া হয়? লোকৰ বাইকত উঠি কি যে হ'ব আপোনাৰ। ৰ'বাচোন, অভিভাৱকবিলাকে সিহঁতৰ কামবিলাক কেতিয়াও ভুল বুলি নাভাবে। সিহঁতে যি কৰিছে শুদ্ধ বুলিয়েই ভাবে। ল'ৰা ছোৱালী কৰা প্ৰতিটো কামেই ভুল বুলি ভাবিব নালাগে। মই প্ৰতিটো কথাতে ভুল ধৰিবলৈ নাযাওঁ। মই যি দেখি আহিছোঁ, যি ফেচ কৰি আহিছোঁ, সেইবিলাক দেখি শুনি মই ভয় খাইছোঁ। আজিকালি ল'ৰা ছোৱালীৰ এই অবাধ স্বাধীনতাই সিহঁতৰ বিপদ মাতি আনিছে। আপুনি এনেই এই সাধাৰণ কথাত যে ইমান ভয় খাইছে, ডাঙৰ বাবা বা বিকাশৰ লগততো ইমান চিৰিয়াছ নহয়। সিহঁতে ক'ত যায়, কাৰ লগত যায়, কেনেকে থাকে, সিহঁতকতো আপুনি চকু নিদিয়ে। সিহঁত ল'ৰা, এনি ছোৱালী। নহয় মানে ল'ৰাতকৈ ছোৱালীবিলাক অলপ বেছি সংযত হৈ থাকিব লাগে। আপুনিও এনেকৈ ভাবিব পাৰে? ল'ৰা আৰু ছোৱালীক বেলেগ বুলি ভাবিব পাৰে? এইটো মই কোৱা কথা নহয়, এইবোৰ চবেই কয়। হ'ব আৰু দিয়ক। আপোনাৰ নিচিনা মানুহে বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰি ফুৰে, গতিকে তেনেকুৱা এজন মানুহে যদি এনেকে ভাবে, আৰে এনিহতে আপোনাক হাঁহিব। মই বাহিৰত ঘূৰি ফুৰা মানুহ, বাহিৰৰ জগতখনত কি চলি আছে সেয়া মই জানো। তোমালোক ঘৰতে সোমাই থাকা নহয়, সেইকাৰণে তোমালোকে মানুহৰ সম্পৰ্কবিলাকক বেছি সহজভাৱে লোৱা। আজিকালি সম্পৰ্ক গঢ়াতকৈ এই সম্পৰ্কৰ সুবিধা লোৱা মানুহ বেছি। ইতা অ বাইদেউ, ডাঙৰ বাবাক কিবা খাবলৈ দিলি নাই? দাদা ঘৰত নাই নহয় বাইদেউ। ঘৰত নাই? কলৈ গ'ল? মইনো কেনেকৈ জানিম বাইদেউ? সৰু দাদাক খাবলৈ দিবলৈ গৈ ময়ে গালি খালো। তোক আকৌ কিয় গালি দিলে? আজি অকলে যাবলৈ ওলালা যে, মোক ড্ৰপ নকৰা নে কোনোবা আছে লগত? তোমাক সদায় লগ কৰিবলৈ গ'লে কিবা চান্স ল'বা বুলি ভাবিবাতো। ই তুমি আকৌ মোৰ পৰা কি চান্স ল'বা? জয়ন্ত দা, আজি অকলে যাবলৈ ওলালা যে, মোক ড্ৰপ নকৰা নে কোনোবা আছে লগত? তোমাক সদায় লগ কৰিবলৈ গ'লে কিবা চান্স ল'বা বুলি ভাবিবাতো। ই তুমি আকৌ মোৰ পৰা কি চান্স ল'বা? মইহে তোমাক পালে ফকতীয়াৰ ঘৰলৈ যাবলৈ বিচাৰোঁ। সদায় কিন্তু ফকতীয়া ড্ৰপিং নহ'ব দেই, মোক কিবা এটা খুৱাবও লাগিব। অফক'ৰ্ছ, ব'লা আজিয়ে খুৱাম। কি খাবা কোৱা? কফি?
আজি নালাগে দিয়া, বেলেগ এদিন খাম হ'ব? উঠা। মই কিন্তু ধাৰ খাই থকা ছোৱালী নহয় দেই। আজি ক'লা যেতিয়া আজি খুৱামেই। ব'লা এতিয়া, ঠিক আছে ব'লা। ব'লা। এনেই কাৰ লগত গুচি গ'ল? কথাটো কিন্তু ভাল হোৱা নাই। নাই নাই, মই চাব লাগিব। এই ল'ৰাজন কোন? মইতো আগতে দেখা নাই। সেইটো একেবাৰে ভাল কথা হোৱা নাই। মই এনেই সুধিবই লাগিব। সীতা, অ' বাইদেউ, ডাঙৰ বাবাক কিবা খাবলৈ দিলি নে নাই? দাদা ঘৰত নাই নহয় বাইদেউ। ঘৰত নাই? কলৈ গ'ল? মইনো কেনেকৈ জানিম বাইদেউ? সৰু দাদাক খাবলৈ দিবলৈ গৈ ময়ে গালি খালোঁ। তোক আকৌ কিয় গালি দিলে? দাদাই ক'লে, তই নাজানা নেকি মোৰ খোৱাৰ নোখোৱাৰ সময়ৰ কথা? এই বিকাশটো যে আৰু তাৰ খোৱাৰ সময়লৈকে কোনে ৰৈ থাকিব বাৰু? যেতিয়া মন যায় খাব, যেতিয়া মন যায় নাখাব। হ'ব দিয়ক বাইদেউ, যেতিয়া বিচাৰে মই যোগাৰ কৰি দিম বাৰু। কিন্তু এই ডাঙৰ বাবাক ক'লে গ'ল বাৰু? মোক নোকোৱাকেতো সি ক'লৈকো নাযায়। তই বাৰু ঘৰত বাহিৰে ভিতৰে চাইছিলি নেকি? ঘৰৰ বাহিৰ ভিতৰ মই সকলো চালোঁ, ক'তো নাই বাইদেউ। সেই নহয়, এখেত আছে নাই? অঁ ছাৰ আছে। ছাৰৰ বাবে মই নাস্তা তৈয়াৰ কৰি আছোঁ। আপুনি কিবা খাব নেকি বাইদেউ? হা, হ'ব। ছাৰৰ লগতে মোকো কিবা অলপ দি দিবি। হ'ব বাইদেউ। এই ল'ৰা ছোৱালীকেইটাৰ একেবাৰে খোৱা বোৱাৰ সময় নাই। এনিবাৰটো খোৱা নোখোৱা একেই কথা। তাইতো এতিয়ালৈকে আহি পোৱাই নাই। হ'ব, যেতিয়া আহে তেতিয়া খাই থাকিব বাৰু। তই ছাৰক আৰু মোক খাবলৈ দি পেলাই নিজে কিবা এটা খাই ল'বি দেই। ক'লৈ গৈছিলি? মই এই সময়ত ক'ত যাওঁ তুমি নাজানা নেকি? জানো, এইখিনি সময়ত তই কোচিং ক্লাছলৈ যাওঁ। কিন্তু আজি তোৰ দেৰি হ'ল যে, গতিকে মই কনফিউজ যে তই ক'লৈ গৈছিলি। কেতিয়াবা অলপ দেৰি হ'বও পাৰে। কাৰ লগত আছিলি? বাইকত যোৱা ল'ৰাটো কোন? অ' তাৰমানে বাইকত যোৱাৰ কথাটো তোমাৰ ওচৰ পাইছেহি। দেউতাই তাৰমানে কথাটোত এতিয়াও লাগি আছে। ৰহ, দেউতাক মাজলৈ নাটানিবি। মই সুধিছোঁ তই কাৰ লগত ক'লৈ গৈছিলি? দেউতাই তাৰমানে সুধিব দিছে নহয়। আৰে দেউতাক মাজলৈ নাটানিবি বুলি মই কৈছোঁ নে নাই? মই নিজে দেখিছোঁ তই কোনোবা ল'ৰা এটাৰ লগত বাইকত উঠি ক'ৰবালৈ গৈছোঁ। ক'ত দেখিলা? কেনেকৈ দেখিলা? দেউতাই তোমাক স্পাই লগোৱা নাইতো? এনেই